চৰকাৰক কি ক'ম, এইটো বহুত লাজৰ কথা হৈছে আমাৰ কাৰণে। বাৰে বাৰে এনেকুৱা ঘটনা হৈ থাকে যে যিমানেই আমি ৰেলী উলিয়াওঁ, যিমানেই প্ৰতিবাদ নকৰোঁ, বাৰে এনেকুৱা ঘটনা কিয় হৈ আছে। আৰু নিৰ্ভয়া কাণ্ড হওঁতে নিৰ্ভয়া যেতিয়া হেৰি হৈছিলে তেতিয়া গোটেই দেশে ইয়াৰ বাবে প্ৰতিবাদ কৰিছিলে। কিন্তু এতিয়া দেখা গৈছে কলিকতাতে অকল ডাক্তৰসকলে ওলাই আহিছে, কোনো পাব্লিক মানুহক ওলাই আহিব দিয়া নাই, দমন কৰি থোৱা হৈছে তেওঁলোকক। আমি আজি এমপ্লয়ী ইউনিয়নৰ তৰফৰ পৰা ডিব্ৰুগড় ৱৰ্কশ্বপৰ হৈ আমি এটা মেছেজ পঠাব খুজিছোঁ। আমিও মানে তেওঁলোকৰ লগত ডাক্তৰসকলৰ লগত আছোঁ, আমি সকলোৰে লগত আছোঁ। আকৌ যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নঘটক, মানুহৰ মানসিকতা যাতে সলনি হওক। মানে যিমানে কৰিছে সিমানে বেছিহে কৰা নিচিনা লাগিছে, যিমানে আমি প্ৰতিবাদ কৰিছোঁ সিমানে বেছি হৈ গৈছে যেন লাগিছে। সেইবিলাকৰ মানে কিবা এটা প্ৰতিকাৰ হ'ব লাগে। সেয়াই। আজি আমি NF ৰেলৱে ইউনিয়নৰ পৰা গোটেই সমগ্ৰ ডিব্ৰুগড়বাসী মানে ইমান বেয়া এটা বস্তু হ'ল, তাৰে বাবে আমি ইয়াৰ পৰা এটা হেৰি কৰিবলৈ ওলাইছোঁ যে কলিকতাত যে মমিতা দেৱনাথৰ জঘন্য এটা কাণ্ড হ'ল, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেওঁক উচিত শাস্তি দিয়া হয় আৰু আমাৰ মহিলাসকলৰ বাবে মানে আমাৰ যি দেশ জোকাই যোৱা লগতে বিশ্ব কঁপাই যোৱা যি ঘটনা ৱেষ্ট বেংগলত ঘটনা যি সংঘটিত হ'ল, এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই আমাৰ এমপ্লয়িজ ইউনিয়ন ডিব্ৰুগড় ৱৰ্কশ্বপ শাখাই আজি এক মৌন সমদল কাৰ্যসূচী লোৱা হৈছে। আৰু এই কাৰ্যসূচীত এমপ্লয়ী ইউনিয়নৰ লগতে যি ৰেলৱে আৱাসীসকল, কলনী আৱাসীসকল আছে, তেওঁলোকে আমাৰ পূৰ্ণ সহযোগ কৰিছে আৰু স্থানীয় ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি এই আন্দোলন কাৰ্যসূচীত আগবাঢ়ি আহিছে। আমি আজি যি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আগবঢ়াইছোঁ, আমি এটাই দাবী জনাইছোঁ, যি মানুহৰ দেহৰ নাৰী দি দেহৰ প্ৰতি লোলুপ দৃষ্টি ৰাখে, সেই ৰাং কুকুৰকেইটাক কঠোৰতম শাস্তি প্ৰদান কৰক আৰু অতি শীঘ্ৰে কঠোৰতম শাস্তি প্ৰদান কৰি দৃষ্টান্তমূলকভাৱে এই শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি এমপ্লয়িজ ইউনিয়ন ডিব্ৰুগড় ৱৰ্কশ্বপ শাখাই দাবী জনাইছোঁ। আপোনালোকে গম পাইছে, দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ড, মণিপুৰৰ যি কাণ্ড হৈ আহিছে, তেনে কাণ্ডই পুনৰাবৃত্তি ঘটিছে। যাতে এনে কাণ্ড পুনৰ নঘটে, তাৰ কাৰণে যি কঠোৰতম আইন আছে, আইনৰ নামত আইন নাথাকি এই আইনবিলাকো বাস্তৱ ক্ষেত্ৰত পৰিণত হৈ আমাৰ নাৰীসকলক, মহিলাসকলক, আমাৰ ভণ্টিসকলক যাতে সুৰক্ষিত কৰিব পাৰে, তাৰ বাবে আমি এমপ্লয়িজ ইউনিয়নৰ পৰা দাবী জনাইছোঁ। আপোনালোকে এটা ঘটনা চাব যে আজি কৰ্মৰত অৱস্থাটো চিকিৎসালয়ত যি সেৱা আগবঢ়াব গৈছে, তেওঁলোকেও তাতো কৰ্মস্থলীটোৰ ৰেহাই পোৱা নাই। গতিকে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু এনে ঘটনা জড়িত যি মানৱৰূপী ফিকাচ কেইটা আছে, এই ফিকাচক আমি কঠোৰতম শাস্তি দিবলৈ এমপ্লয়িজ ইউনিয়ন ডিব্ৰুগড় ৱৰ্কশ্বপ শাখাৰ তৰফৰ পৰা দাবী জনাইছোঁ।